হয় চাওক, আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ শ্ৰমিক আমছুৱে বাৰম্বাৰ জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰি আছিলোঁ। বন বিভাগৰ DFOৰ লগত যোগাযোগ কৰিছোঁ, ADC মহোদয়ৰ লগত যোগাযোগ কৰিছোঁ যে তেওঁলোকে যোৱা পৰহি যেতিয়া তিৰপালবিলাক ছিঙি দিছিল তেতিয়া মই কৈছোঁ যে মানুহখিনি উত্তেজিত নকৰিব, কাৰণ উত্তেজিত কৰিলে মানুহখিনি আপোনালোকে নিজে উত্তেজিত কৰা হৈ আছে। কাৰণ যেতিয়া তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছিল, পকী ঘৰ, তেওঁলোকে কিন্তু কোনো ধৰণৰ তেওঁলোকে প্ৰতিবাদ কৰা নাছিল। কিন্তু আজি তিৰপালখন ছিঙি দিয়ে তেওঁলোকে মনত আঘাত পাইছে, কাৰণ তেওঁলোকে অৱশিষ্ট যিখিনি বস্তু, মই বাৰম্বাৰ কৈছোঁ, তেওঁলোকে অৱশিষ্ট যিখিনি ৰড বা টিন এইবিলাক তেওঁলোকে কাটি কাটি লৈ বিক্ৰী কৰি 2-1 পইচা পাব বুলি আশা কৰিছে। কাৰণ তেওঁলোকৰতো সকলো সৰ্বহাৰা হৈছে, তেওঁলোকৰ সকলো শেষ, তেওঁলোকে পাবলগীয়া আৰু দিবলৈ একো নাই এতিয়া। গতিকে সেইখিনিকে তেওঁ বিক্ৰী কৰি যাতে কিছুদিন যাতে ঘৰ ক'ৰবাৰ আশ্ৰয় ল'ব তাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰি আছিল। কিন্তু সেইখিনিকো সময় দিয়া নহ'ল। কিহৰ কাৰণে সময় দিয়া নহ'ল তেওঁলোকক? আজি বাৰম্বাৰ কোৱা স্বত্বেও DFO কিয় তেওঁলোকক উত্তেজিত কৰিল? গতিকে ইয়াৰ পৰা সম্পূৰ্ণ DFO দায়ী। DFO ইচ্ছাকৃতভাৱে মানুহখিনিক উত্তেজিত কৰিছে, মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিছে। সদায় ৰাতিপুৱা আহি তেওঁলোকে মানুহখিনিক ওলাই যাবলৈ কয়, কেতিয়াবা তিৰপাল ছিঙি দিয়ে, কেতিয়াবা তেওঁলোকক ভয় ভাবুকি দিয়ে সোনকালে এৰি দিবলৈ। সেইকাৰণে কৰা হ'ল, কাৰণ তাতে তেওঁলোকে আজি 40-50 বছৰ মাটি তাতে তেওঁলোকে আছিল। ঘপকৈ গুচি যোৱা সম্ভৱ নেকি? এওঁলোকৰ নিজস্ব এটা তাতে বাৰী আছে, তাতে ঘৰ আছে, তেওঁলোকৰ বস্তু বাহিনী আছে, সেইবিলাক লোৱাৰ কিছু সময় দিয়া নাই। আজি ঘৰ ভাঙি দিয়াৰ পিছত তেওঁলোকক এই ধৰণৰ হাৰাশাস্তি কৰা হৈ আছে, যাৰ ফলত আজি এইদিনা হাৰাশাস্তি কৰা অত্যাচাৰ অন্যায় কৰাৰ কাৰণে আজি তেওঁলোকে এই ধৰণৰ ঘটনা সংঘটিত হ'ল। গতিকে ইয়াৰ পৰা সম্পূৰ্ণৰূপে DFO দায়ী, জিলা প্ৰশাসন দায়ী। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে দাবী জনাইছোঁ অতি শীঘ্ৰেই যাতে DFOৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়, তাকে দাবী জনাইছোঁ। কিন্তু ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী হাতত লোৱা হ'ব।